প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। পুনৰ এটি নতুন কাহিনী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আহকচোন এতিয়া কাহিনীটোৰ মাজেৰে জানিবলৈ চেষ্টা কৰোঁ। শাহুমাই মোক ফোন কৰি ক'লে যে মুকুল কাইলৈ তোমাৰ ওচৰলৈ যাব। সি চহৰত এটা চাকৰি পাইছে। শাহুমাৰ এই কথা শুনি মই অলপ চিন্তিত হৈ পৰিলোঁ, কাৰণ মই এই সৰু ফ্লেটটোত অকলে আছিলোঁ। মোৰ স্বামীয়ে মোক বিয়া হোৱাৰ পিছতে তেওঁৰ লগত চহৰলৈ লৈ আহিছিল। কিন্তু তাৰ পিছত তেওঁৰ কোম্পানীয়ে তেওঁক অন্য এখন দেশলৈ পঠিয়াই দিলে। মই এতিয়া গাঁৱত থকা শহুৰ শাহুৰ ঘৰলৈ যাবলৈ বিচাৰিছিলোঁ, কিন্তু তেওঁ ক'লে যে নাই, তুমি মোৰ এই সৰু ফ্লেটটোতে থাকা। যোৱা 3 মাহ ধৰি মই এই ফ্লেটটোতে অকলে আছোঁ। এতিয়া মই ওচৰ চুবুৰীয়া মানুহবোৰৰ লগত যথেষ্ট পৰিচিত হৈ পৰিছিলোঁ, সেইবাবে মোৰ মনটো এতিয়া বহি গৈছিল। কিন্তু এতিয়া মোৰ দেৱৰৰ আগমনৰ কথাটো শুনি মই চিন্তিত হৈ পৰিছিলোঁ। যদিহে মোৰ স্বামীগৰাকী ইয়াত থাকিলেহেঁতেন, তেনেহ'লে মই চিন্তা নকৰিলোহেঁতেন। কিন্তু দেৱৰে মোৰ লগত অকলে ইয়াত থকাটো মই ঠিক হ'ব বুলি ভবা নাছিলোঁ। ইফালে শাহুৰ কথাও মানা কৰিবলৈ নোৱাৰিলোঁ। ৰাতি যেতিয়া মোৰ স্বামী দীপকে ফোন কৰিলে, তেতিয়া মই শাহুমাই কোৱা সকলো কথা তেওঁক কৈছিলোঁ। তেতিয়া তেওঁ ক'লে যে এইটো ভালহে কথা, যদিহে ভাইটি থাকে তোমাৰ প্ৰতি মোৰ চিন্তা অলপ কমি থাকিব। মই ক'লোঁ, দীপক, কিন্তু মই এনেকৈ অকলে তাৰ লগত এখন ঘৰতে কেনেকৈ থাকিবলৈ পাৰিম? মোৰ এই কথা শুনি দীপকৰ খং উঠিলে আৰু ক'লে, তুমি কি ক'বলৈ বিচাৰিছা? সি মোৰ ভাইটি হয়, তাৰ পৰা তোমাৰ কি বিপদ হ'বলৈ পাৰে? দীপকে ইমান খঙাল মাতেৰে মোক বকিবলৈ ধৰিলে যে মই একো ক'বলৈ নোৱাৰিলোঁ। এতিয়া ফোনটো কাটি মই শুই পৰিলোঁ, কিন্তু মোৰ টোপনি অহা নাছিল। মোৰ বহুত খং উঠিছিল। মুকুল মোৰ লগত ইয়াতে থকা কথাটো মই একেবাৰে সহ্য কৰিব পৰা নাছিলোঁ। মোৰ মন গৈছিল যে মই এতিয়াই শাহুমাক ফোন কৰি স্পষ্টকৈ মুকুলক ইয়ালৈ আহিবলৈ মানা কৰিম। চহৰত বহুত হোটেল আছে, সি যিকোনো হোটেল এখনত থাকিবলৈ পাৰে। কিন্তু মই এই কথাটো শাহুমাক ক'বলৈ পৰা নাছিলোঁ। মোৰ লালন পালন এনেকুৱা নাছিল যে মই বয়োজ্যেষ্ঠসকলৰ লগত ইমান অভদ্ৰভাৱে কথা পাতিম। কিন্তু ভিতৰি ভিতৰি মোৰ বহুত খং উঠিছিল। দীপক বহুত শান্ত স্বভাৱৰ ল'ৰা আছিল, কিন্তু মুকুল সিমানেই ছোৱালীবোৰৰ লগত আনন্দৰে কথা পতা, সিহঁতৰ চাৰিওফালে ঘূৰি ফুৰা আৰু বহুত হাঁহি ধেমালি কৰা ল'ৰা আছিল সি। গাঁৱৰ ছোৱালীবোৰৰ পৰা তাৰ বিষয়ে শুনা কথাবোৰ গম পাই তাক মোৰ চাবলৈ মন যোৱা নাছিল। ইতিমধ্যে দীপক আৰু মোৰ বিয়া হোৱা 4 মাহ হৈছিল। বিয়াৰ প্ৰথম নিশা দীপকে মোক স্পৰ্শই কৰা নাছিল। সি কৈছিল যে আমাৰ বিয়াখন সৰুৰে পৰাই ঠিক হৈ আছিল, কিন্তু আমি ইজনে সিজনক এতিয়াও ভালদৰে বুজিবলৈ বাকী আছে। গতিকে মই বিচাৰোঁ আমি প্ৰথমে ইজনে সিজনক ভালদৰে জানি বুজি লওঁ, তাৰ পিছতে আমি স্বামী স্ত্ৰীৰ সম্পৰ্ক আৰম্ভ কৰিম। মই বহুত আচৰিত হৈছিলোঁ, কিন্তু তথাপিও মই দীপকৰ কথাত মান্তি হৈ গৈছিলোঁ। বিয়া হোৱাৰ প্ৰায় 15 দিনৰ পিছত দীপকে মোক চহৰলৈ বুলি লৈ আহিছিল, আৰু এতিয়ালৈকে আমাৰ মাজত কোনো স্বামী স্ত্ৰীৰ সম্পৰ্কই নাছিল। এনেকৈ আমি চহৰত থকা মাত্ৰ 15 দিন পাৰ হৈছিলহে। তেনেতে কোম্পানীৰ বিশেষ কামত দীপক বিদেশলৈ যাব লগা হ'ল, আৰু এতিয়া দীপক 3 মাহ ধৰি বিদেশতে আছে। মই কোম্পানীৰ ফ্লেটটোত অকলে আছিলোঁ, আৰু আজিৰ এই খবৰটোৱে মোক ভিতৰি অস্থিৰ কৰি তুলিছিল। এতিয়া মুকুলে চাকৰি পোৱাৰ অৰ্থ এইটোৱে আছিল যে সি হয়তো ইয়াত বহু মাহ ধৰি থাকিব। ইফালে দীপক 6 মাহ নোহোৱালৈকে উভতি অহাৰ সম্ভাৱনাই নাছিল। এইবোৰ কথা ভাবিয়েই মই চিন্তিত হৈ পৰিছিলোঁ। পিছদিনা মই মোৰ দেৱৰৰ পচন্দৰ খাদ্য ৰান্ধিছিলোঁ। কাৰণটো হ'ল, শাহুমাই মোক বিশেষভাৱে কৈছিল যে মুকুলে হেনো পনীৰ খাই বহুত ভাল পায়। গতিকে তুমি তাৰ পচন্দমতে ৰন্ধা বঢ়াবিলাক কৰিবা। সন্ধিয়া 7 বজাত দুৱাৰ কলিং বেলটো বাজি উঠিল। মই গম পালোঁ যে নিশ্চয় মুকুলেই হ'ব। মই এতিয়া দুৱাৰখন খুলিলোঁ, আৰু সি হাঁহি হাঁহি মোৰ ফালে চাই আছিল। তাৰপিছত সি অলপো সংকোচ নকৰাকৈ বেগটো লৈ পোনে পোনে মোৰ ৰুমলৈ সোমাই গ'ল। সি তেতিয়া ক'লে যে এই বাছ যাত্ৰাটোৱে মোক বহুত ভাগৰুৱা কৰি তুলিছে। এতিয়া মই 2 দিন ভালকৈ শুম। তাৰপিছত সি মোক ক'লে যে বৌ, মোৰ ৰুমটো কোনটো? মোৰ ফ্লেটত মাত্ৰ 2টা ৰুমেই আছিল। মই তাক আনটো ৰুমৰ ফালে আঙুলিয়াই দিলোঁ। সেই ৰুমটোত বেছি ফাৰ্ণিচাৰ নাছিল। সি ৰুমটোৰ ফালে এবাৰ চকু ফুৰালে আৰু ক'বলৈ ধৰিলে যে মই চোফাত কেনেকৈ শুম। মই চোফাত শুৱাৰ কেতিয়াও অভ্যাস নাই, গতিকে তুমি ইয়াতে শুবা আৰু মই বিচনাত শুম। এই কথা কৈ সি মোৰ ৰুমলৈ গ'ল। মই তেতিয়া আচৰিত হৈ তাৰ ফালে চাই থাকিলোঁ। সেইটো সময়ত তাৰ লগত তৰ্ক কৰিবলৈ মোৰ মন নাছিল। হয়তো সি ভাবিলে হয় যে মই অহাৰ লগে লগে বৌৱে মোৰ লগত কাজিয়া কৰিবলৈ আৰম্ভ কৰি দিলে বুলি। সি মোতকৈ মাত্ৰ এবছৰহে ডাঙৰ আছিল, কিন্তু তাৰ উচ্চতাৰ বাবে সি মোতকৈ বহুত ডাঙৰ যেন লাগিছিল। মোৰ ভাত খোৱালৈ সি গা ধুই আহিল, আৰু টেবুলত তাৰ পচন্দমতে ভাত তৰকাৰী দেখি সি বহুত সুখী হৈ পৰিল। ক'লে যে বৌ, তোমাৰ হাতত যাদু আছে। তোমাৰ হাতৰ সোৱাদ আজি প্ৰথমবাৰৰ বাবে খাইছোঁ। ভাত খোৱা শেষ কৰি সি ক'লে যে বৌ, মই তোমাৰ বাবে এটা উপহাৰ আনিছোঁ। এই বুলি কৈ সি অলপো সংকোচ নকৰাকৈ মোৰ হাতত ধৰি
মোক ৰুমলৈ বুলি লৈ গ'ল। মই তেতিয়া খঙেৰে ক'লোঁ, মোৰ হাতখন তুমি এৰি দিয়া। সি ক'লে, প্ৰথমে উপহাৰটো দেখুৱাই লওঁ। তাৰপিছত সি মোক এযোৰ ধুনীয়া মেখেলা চাদৰ দিছিল আৰু লগতে ক'লে যে এইযোৰ তোমাৰ বাবে। মই তেতিয়া তাৰ হাতৰ পৰা মেখেলা চাদৰযোৰ লৈছিলোঁ। সি যি ধৰণৰ ল'ৰা আছিল, মই ভাবিছিলোঁ যে মই তাৰ পৰা আঁতৰি থাকিব লাগিব, কিন্তু মই নাজানিছিলোঁ যে মই মোৰ জীৱনটো নৰকত সুমুৱাই লৈছোঁ বুলি। ৰাতি মুকুলে মোৰ ৰুমতে শুইছিল আৰু মই ড্ৰয়িং ৰুমৰ সোফাত শুব লগা হৈছিল। মই ভাবিছিলোঁ যে পিছদিনা তাক মই ক'ম যে মই মোৰ ৰুমটোত থকা অভ্যাস হৈ গৈছে। যদি তুমি বিচৰা তেন্তে চফা থকা ৰুমটোকে তোমাৰ ৰুম বনাই ল'বলৈ পাৰিবা। কিন্তু ৰাতিপুৱা সাৰ পাই দেখোঁ যে মুকুল ৰুমত নাছিল। কিন্তু দুপৰীয়া সি বহুত সুখী হৈ ৰুমলৈ উভতি আহিছিল আৰু কৈছিল যে কাইলৈৰ পৰা মই চাকৰিত যোগদান কৰিম। এই কথা কৈ সি চোফাখনতে ভৰি দুখন থৈ বহি পৰিল আৰু ক'লে যে মই বহুত ভাগৰুৱা হৈ পৰিছোঁ, মোলৈ তুমি একাপ চাহ বনাই আনি দিয়া। এতিয়া মই তাক চাহ একাপ আনি দিলোঁ আৰু ক'লোঁ যে মই মোৰ নিজৰ ৰুমটোত থকা অভ্যাস হৈ গৈছে, গতিকে তুমি ড্ৰয়িং ৰুমটোত বিচনা এখন আনি তাতে শুব পাৰিবা। কিন্তু মই নাজানিছিলোঁ যে সি মোৰ প্ৰশ্নৰ উত্তৰ এনেদৰে দিব পাৰিব বুলি। সি তেতিয়া ক'লে, তুমি যদি বিচৰা তেন্তে আমি একেটা ৰুমতে এডজাষ্ট হ'ব পাৰোঁ। এই কথা শুনি মোৰ মগজুটো ঘূৰি গৈছিল। মই খঙেৰে এতিয়া তাৰ ফালে চাবলৈ ধৰিলোঁ, কিন্তু তেতিয়াই সি হাঁহিবলৈ ধৰিছিল আৰু ক'লে যে মই ধেমালি কৰিছোঁ। মই তাৰ ওচৰৰ পৰা উঠি পাকঘৰলৈ যাবলৈ ধৰিলোঁ। তেতিয়া সি ক'লে যে যেতিয়া তোমাৰ খং উঠে তেতিয়া তোমাক দেখিবলৈ বহুত ধুনীয়া লাগে। খঙত যেতিয়া তোমাৰ গাল আৰু নাক ৰঙা হৈ পৰে তেতিয়া মনে বিচাৰে যে এনেকৈ কথাষাৰ আধৰুৱা কৰি সি দুষ্টামিৰে হাঁহিবলৈ ধৰিলে। মই জানিছিলোঁ যে সি এনেকুৱা স্বভাৱৰ ল'ৰা আছিল। সি এনেকুৱা ধৰণৰ কথা ক'বলৈ অলপো লাজ কৰা নাছিল। সি এনেধৰণৰ কথাবিলাক প্ৰায় সকলোৰে লগত হাঁহি ধেমালি কৰিয়েই পাতিছিল। গতিকে মই তাক নক'লোঁ আৰু পাকঘৰলৈ আহি ভাত বনাবলৈ ধৰিলোঁ। সি সন্মুখত থকা চোফাখনত বহি টিভি চাবলৈ ধৰিলে। কিন্তু সি যি ধৰণৰ ইংৰাজী চিনেমা চাই আছিল, মই পাকঘৰৰ ভিতৰৰ পৰা সেই শব্দবোৰ শুনিবলৈ পাইছিলোঁ। তাৰ নিৰ্লজ্জতাৰ বাবে মই তাক দুআষাৰ কম বুলি ভাবিছিলোঁ, কিন্তু তথাপিও মই নিমাত হৈ থাকিলোঁ। মই একো ক'ব পৰা নাছিলোঁ। ৰাতিৰ ভাত বনাই মই মোৰ ৰুমলৈ গ'লোঁ। ৰুমটোৰ অৱস্থা দেখি মোৰ মূৰটো ঘূৰাই গ'ল। এনে লাগিছিল যেন মই মোৰ মূৰটো এতিয়া বেৰতে কোবাই মাৰিম। ৰুমটোত তাৰ কাপোৰবোৰ গোটেই সিঁচৰিত হৈ আছিল। এফালে টাৱল, আনফালে জোতা য'তে ত'তে পৰি আছিল। মই পৰিষ্কাৰ আৰু পৰিচ্ছন্নতাত থকা ছোৱালী আছিলোঁ, অন্যফালে সি বহুত লেতেৰা প্ৰকৃতিৰ ল'ৰা আছিল। তাৰ সকলো কাপোৰ তুলি লৈ মেচিনত ধুবলৈ ভৰাই দিলোঁ আৰু তাৰ বেগটো বন্ধ কৰি বাহিৰত থকা চোফাখনত থৈ দিলোঁ। পিছদিনা সি বিচনা এখন আনিলে আৰু চফা থকা ৰুমটোকে তাৰ ৰুম বনাই লৈছিল। তাৰপিছত সি অফিচলৈ বুলি গুচি গ'ল। সি এতিয়া ঘৰলৈ অহাৰ আগতে মই ভাত পানী কমপ্লিট কৰি নিজৰ ৰুমলৈ গৈ ৰুমটো ভিতৰৰ পৰা বন্ধ কৰি ল'লোঁ আৰু এইটো ভাবিলোঁ যে যেতিয়া সি ভাত খাই শুই যাব তেতিয়া মই ৰুমৰ পৰা ওলাই আহিম, কাৰণ যিমান কম সন্মুখীন মই তাৰ লগত হ'ম সিমানেই মোৰ বাবে ভাল হ'ব, কাৰণ সি আছিল 1 নম্বৰৰ অভদ্ৰ ল'ৰা। কিন্তু মই আচৰিত হ'লোঁ যেতিয়া সি মোৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলে। মই তেতিয়া দুৱাৰখন খুলি দিলোঁ। তেতিয়া সি ক'লে যে ভাতকেইটা বাঢ়ি দিয়া, তেতিয়াৰ পৰাই বহুত ভোক লাগি আছে। তোমাৰ অকণো গুৰুত্ব নাই যে বাহিৰত এজন মানুহ ভোকাতুৰ হৈ বহি আছে। মই তেতিয়া ক'লোঁ, ভাত সকলো ৰন্ধা হৈ আছে, তুমি নিজে লৈ খাবলৈ পাৰিবা। মোৰ কথা শুনি সি নোৱাৰোঁ বুলি মূৰটো জোকাৰিবলৈ ধৰিলে আৰু লগতে ক'লে যে মই বিচাৰিলে বহুত কিবা কিবি কৰিবলৈ পাৰোঁ, কিন্তু এইষাৰ কথা কৈ সি আকৌ হাঁহিবলৈ ধৰিলে। তাৰ হাঁহিটো মোৰ বাবে বিষ যেন লাগিবলৈ ধৰিছিল। তাৰপিছত সি মোৰ অলপ ওচৰলৈ আহি ক'লে, মই এইবোৰ কাম কৰাৰ অভ্যাস নাই, তুমিয়েই গতিকে মোক ভাতকেইটা বাঢ়ি দিব লাগিব। এতিয়া সোনকালে আহা আৰু ভাত বাঢ়ি দিয়া, মোৰ বহুত ভোক লাগিছে। মই খঙেৰে তাৰ ফালে চাইছিলোঁ আৰু পাকঘৰলৈ গ'লোঁ। তাক ভাতকেইটা টেবুলত সজাই দিলোঁ। তাৰ সন্মুখত বহি মোৰ ভাত খাবলৈ মন নগ'ল, গতিকে মই মোৰ ভাতৰ কাঁহীখন মোৰ ৰুমলৈ লৈ যাবলৈ ধৰিলোঁ। তাৰপিছত সি ক'বলৈ ধৰিলে, এইটো আকৌ কেনেকুৱা কথা? ভাতখিনি কিয় তুমি ৰুমলৈ লৈ গৈছা? তুমি ইয়াত মোৰ সন্মুখতে বহি ভাত খোৱা, মই তোমাক খাই নেপেলাওঁ নহয়। মই সম্পূৰ্ণৰূপে নিৰামিষভোজী, গতিকে তুমি নিজকে নিৰাপদ বুলি অনুভৱ কৰা উচিত। এই কথা কৈ সি আকৌ হাঁহিবলৈ ধৰিলে আৰু ক'লে যে তুমি মোৰ বৌ হয়, কিন্তু তুমি মোৰ লগত কথা নাপাতা, একো কথাও নুসুধাও তুমি। মই ইয়াত থাকি বহুত বৰ হৈ পৰিছোঁ। মই এতিয়া অনুমান কৰিবলৈ পাৰিছোঁ মোৰ দাদাও চাগে তোমাৰ উৎপাততে অন্য এখন দেশলৈ পলাই গৈছে, কাৰণ তুমি তাকো চাগৈ এনেকৈ ব্যৱহাৰ কৰিছা। সেইবাবে সি তাৰ জীৱনটো বচাবলৈ তোমাৰ পৰা আঁতৰি গুচি গ'ল। তাৰ পৰা এনেকুৱা কথা শুনি মই মোৰ ধৈৰ্য হেৰুৱাই পেলাইছিলোঁ। মই কৈছিলোঁ যে তুমি তোমাৰ নিজৰ কামত মন দিয়া, সেইটোৱেই তোমাৰ বাবে ভাল হ'ব। তুমি যি খাবলৈ পাইছা তাকে খোৱা। মই ক'ত বহিছোঁ, কি কৰিছোঁ, কি নকৰিছোঁ সেইবোৰ চিন্তা কৰা তোমাৰ কোনো প্ৰয়োজন নাই।
এইটো কথা মই তাক খঙেৰে কোৱা দেখি সি আকৌ হাঁহিবলৈ ধৰিছিল আৰু লগতে ক'লে যে এনেকৈ নক'বা। মই তোমাক আগতেও এই কথা কৈছোঁ যে তুমি খঙত কথা ক'লে বহুত তোমাক দেখিবলৈ ধুনীয়া লাগে। মই যদি দাদাৰ ঠাইত থকা হ'লে তোমাৰ লগত। তাৰ কথা শুনি মোৰ অন্তৰত জুই একুৰা জ্বলি গৈছিল। মই ক'লোঁ, এনেকুৱা কথা ক'বলৈ তোমাৰ অকণো লাজ নালাগেনে? সি তেতিয়া ক'লে যে কেনেকুৱা লাজ? তুমি নাজানা নেকি দেউৰ আৰু বৌৰেকৰ মাজত কেনেকুৱা ধেমালি কৰা হয় আৰু কি কি কথা পতা হয়? কিন্তু তুমি হয়তো বহুত বৰিং ছোৱালী। মোৰ লগত সময় কটোৱা কথা পতা, তেতিয়াহে তুমি বুজিবা যে জীৱনটো তোমাৰ কিমান ধুনীয়া। এই কথা কৈ সি ইটোৰ পিছত সিটো গৈ ভাতৰ গঢ়া মুখত সুমুৱাই লৈছিল। মই আচৰিত হৈ এতিয়া তাৰ ফালে চাই আছিলোঁ আৰু ক'লোঁ যে মই দীপকৰ লগত কথা পাতিম। সিয়ে তোমাক তোমাৰ আচাৰ ব্যৱহাৰ শিকাব পাৰিব যে বৌৱেকৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে। মই ভাবিলোঁ যে মোৰ এই কথাত সি অলপ লাজ পাব, কিন্তু সেয়া নহ'ল। সি মোৰ কথাত একেবাৰে গুৰুত্ব নিদিলে। মই এতিয়া ফোনত দীপকক মুকুলৰ সকলো কথা কৈছিলোঁ, কিন্তু দীপকে ক'লে যে তুমি ভাইটিক ভুল বুজিছা। সি তেনেকুৱা ল'ৰা নহয়। নাজানো তেওঁৰ কিয় ভায়েকৰ ওপৰত ইমান বিশ্বাস আছিল। এদিন সন্ধিয়া যেতিয়া মুকুল অফিচৰ পৰা ঘৰলৈ আহিছিল, তেতিয়া সি ক'লে যে শুনা, মোৰ মূৰটো বহুত বিষ হৈছে। তুমি মোৰ মূৰটো লাহে লাহে অলপ মালিচ কৰি দিয়া, তাৰ পিছতহে মই ভাত খাম। তাৰ কথা শুনি এতিয়া মোৰ বহুত খং উঠিল। সি মোৰ লগত এনে ব্যৱহাৰ কৰি কথা পাতিছিল যেন সি মোৰ স্বামী আৰু মই তাৰ পত্নী। মই তাক ক'লোঁ যে টেবলেট এটা খাই ভাত কেইটামান খাই দিয়া, মূৰৰ বিষ নিজে ভাল হৈ যাব। সি তেতিয়া জেদ ধৰি ক'লে যে তুমিয়েই মোৰ মূৰটো মালিচ কৰি দিব লাগিব, নহ'লে মোৰ মূৰৰ বিষটো একেবাৰে ভাল নহ'ব। যদিহে মালিচ কৰি নিদিয়া তেনেহ'লে মই ভাত নোখোৱাকৈ শুই থাকিম। তাৰ কথা শুনি বাধ্যত পৰি মই তাৰ ৰুমলৈ তেলৰ বটল এটা লৈ গ'লোঁ আৰু তাৰ মূৰত তেল দি লাহেকৈ মালিচ কৰিবলৈ ধৰিলোঁ। সি বিচনাত শুই আছিল আৰু মই তাৰ মূৰটো মালিচ কৰিবলৈ ধৰিলোঁ। সেইটো সময়ত সি একেৰাহে মোৰ ফালে চাই আছিল। এনেকৈ মালিচ কৰি থাকোঁতে এবাৰ দুবাৰ মোৰ চকু তাৰ চকুৰ লগত মিলি গৈছিল। সি এনেকৈ মোৰ ফালে চাই থকা দেখি মোৰ বহুত খং উঠিবলৈ ধৰিলে। মই ক'লোঁ, তুমি মোৰ ফালে এনেকৈ কিয় চাই আছা? মোৰ কথা শুনি সি জোৰেৰে হাঁহিলে আৰু ক'লে, তুমি দেখিবলৈ বহুত ধুনীয়া আৰু মৰম লগা। তোমাক দেখাৰ লগে লগে মই মোৰ হৃদয়খন নিয়ন্ত্ৰণ কৰিবলৈ নোৱাৰোঁ। তাৰ কথা শুনি এতিয়া মই খঙেৰে তেলৰ বটলটো তাতে থৈ তাৰ ৰুমৰ পৰা ওলাই আহিলোঁ। পিছফালৰ পৰা তাৰ হাঁহি শুনিবলৈ পালোঁ। সি ক'লে যে শুনা, মই কেৱল ধেমালিহে কৰিছিলোঁ, তুমি এনেই খং কৰিছা। তুমি বহুত ভাল মালিচ কৰিবলৈ জানা। বহুত ভাল লাগিল আজি মোৰ। মই তাৰ কথা শুনিবলৈ চেষ্টা নকৰিলোঁ আৰু মই ৰুমটোৰ পৰা ওলাই আহিলোঁ। মোৰ ৰুমৰ দুৱাৰখন বন্ধ কৰাৰ আগতে মই তাক ক'লোঁ যে ভাত টেবুলত বাঢ়ি থোৱা আছে, খাই ল'বা। মই এতিয়া শুবলৈ যাওঁ। মই মোৰ ৰুমলৈ আহি দুৱাৰখন বন্ধ কৰি বিচনাত শুই পৰিলোঁ। কিন্তু মোৰ কাণ দুখন বাহিৰৰ ফালে আছিল যে সি ভাত খাইছে নে নাই খোৱা বুলি। মই তাক বহুত বেয়া পাওঁ, কিন্তু মই বিচৰা নাছিলোঁ যে সি ভোকতে শুই থাকক। গতিকে মোৰ কাণ দুখন বাহিৰৰ ফালে আছিল। প্ৰায় আধা ঘণ্টামানৰ পিছত বাচন বৰ্তনৰ শব্দ শুনিবলৈ পালোঁ। মোৰ হৃদয়খন নিশ্চিত হৈ পৰিল যে সি ভাত খালে আৰু মই শান্তিত শুই গ'লোঁ। তাৰপিছত নাজানো ৰাতি কেইটামান বাজিছিল, হঠাৎ কিবা এটা অদ্ভুত শব্দ শুনিলোঁ আৰু সেই শব্দটো শুনাৰ লগে লগে মই চকু মেলিলোঁ। মোৰ এনেকুৱা অনুভৱ হৈছিল যে মোৰ ৰুমৰ বেলকনিত কোনোবা মানুহ ৰৈ আছে। মই তেতিয়া ভয় খাই বিচনাখনত উঠি বহিলোঁ। কঁপি থকা হাতেৰে পৰ্দাখন আঁতৰাই দিলোঁ আৰু দেখিলোঁ যে তাত দুজন মানুহ থিয় হৈ আছে। দুয়োজনেই মুখ দুখন কাপোৰেৰে ঢাকি ৰাখিছিল। মই তেতিয়া বহুত ভয় খাইছিলোঁ। তাৰমানে আমাৰ ঘৰত চোৰ সোমাইছিল। চোৰকেইটা মোৰ ৰুমৰ বেলকনিতে আছিল আৰু ইফালে মোৰ বেলকনিৰ দুৱাৰখন মোৰ কোঠাটোৰে খোল খাইছিল আৰু চোৰকেইটা ঠিক দুৱাৰখনৰ সন্মুখতে থিয় হৈ আছিল। সিহঁতে দুৱাৰখন খুলি যিকোনো মুহূৰ্ততে ভিতৰলৈ আহিবলৈ পাৰে। মোৰ মনত নাছিল যে সেই বেলকনিৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল নে নাই, আৰু ইফালে ইমান সময়ো নাছিল যে মই দুৱাৰখন চেক কৰিবলৈ যাম। যদিহে মই দুৱাৰখন চেক কৰিবলৈ যাওঁ, তেতিয়া সেই চোৰকেইটাই ভিতৰলৈ আহি মোক মাৰি পেলাব। গতিকে মই ভাবিলোঁ যে মই খৰধৰকৈ ৰুমটোৰ দুৱাৰখন খুলি আনটো ৰুমলৈ গুচি যাওঁ আৰু মই ৰুমটোৰ পৰা ওলাই অহাৰ লগে লগে দুৱাৰখন মই বাহিৰৰ পৰা বন্ধ কৰি দিলোঁ। কিন্তু সেয়াই মোৰ ভুল আছিল। কাৰণটো হ'ল মোৰ ৰুমটোত এখন খিৰিকী আছিল। সেইখন খিৰিকীৰে বাহিৰৰ দুৱাৰখন অতি সহজে খুলিব পৰা গৈছিল। মই খৰধৰকৈ মুকুলৰ দুৱাৰত টোকৰ মাৰিবলৈ ধৰিলোঁ। সিও গভীৰ টোপনিৰ পৰা সাৰ পাই উঠিল আৰু বৰ কষ্টৰে চকু দুটা মেলি আচৰিত হৈ মোৰ ফালে চাবলৈ ধৰিলে। মোৰ মুখৰ চাৱনিটো দেখি সি মোক সুধিলে যে কি হ'ল। তেতিয়া মই তাক লগে লগে পিছলৈ ঠেলি তাৰ ৰুমলৈ বুলি সোমাই গ'লোঁ আৰু অৱশেষত ৰুমটোৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলোঁ। এইটো দেখি সি বৰ আচৰিত হ'ল। মোৰ অৱস্থা তেতিয়া বহুত বেয়া হৈ পৰিছিল। ভয় খোৱাৰ বাবে মই একো ক'ব পৰা নাছিলোঁ। মই বহুত কষ্টৰে ক'লোঁ যে মোৰ ৰুমত চোৰ সোমাইছে। মই মাত্ৰ এইটোহে ক'বলৈ পালোঁ, তেনেতে দুৱাৰখনত টোকৰৰ মাত শুনিলোঁ। তাৰ ৰুমটোৰ দুৱাৰখনত টোকৰৰ মাত শুনি সি এতিয়া ভয় খাই গৈছিল।
কিন্তু মোৰ অৱস্থাটো এনেকুৱা আছিল যে মোৰ হৃদয়ৰ স্পন্দন একেবাৰে বন্ধ হৈ গৈছিল। আৰু তেতিয়া মোৰ কি হ'ল নাজানো, মই ভয়তে তাক দুইখন হাতেৰে সাৱটি ধৰিলোঁ আৰু ক'লোঁ যে বাহিৰত চোৰ আছে। সিহঁত মোৰ ৰুমতে আছিল। ভয়ৰ বাবে মোৰ এনেকুৱা অনুভৱ হৈছিল যে হয়তো এতিয়া মই মৰি থাকিম। মই এতিয়া কি ভুল কৰিলোঁ সেইটো একেবাৰে মই অনুভৱ কৰিব পৰা নাছিলোঁ। মই তাক জোৰেৰে সাৱটি ধৰিলোঁ আৰু ভয়তে কঁপি আছিলোঁ, হয়তো মই বহুত ভয় খাইছিলোঁ। দুৱাৰত আকৌ টোকৰৰ শব্দ শুনা গ'ল। বাহিৰত থকা চোৰকেইটাই ক'বলৈ ধৰিলে যে দুৱাৰখন খুলি দে। মই মুকুলক ক'লোঁ যে দুৱাৰখন তুমি খুলিব নালাগে, দুৱাৰখন খুলিলে সিহঁতে আমাক মাৰি পেলাব। মই এতিয়া তাক সাৱটি ধৰি এই সকলোবোৰ কথা কৈ আছিলোঁ। সি মোক ক'লে যে তুমি চিন্তা নকৰিবা, সিহঁত আমাৰ ৰুমলৈ সোমাই আহিব নোৱাৰে, দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ আছে। সি মোক তাৰ গাৰ পৰা আঁতৰাই দিলে আৰু বিচনাখনত বহিবলৈ দিলে। সিও মোৰ ওচৰতে বহি ক'লে যে তুমি একেবাৰে ভয় নকৰিবা, মই আছোঁ। তেনেতে চোৰকেইটাই আকৌ দুৱাৰখনত টোকৰ মাৰিলে। এইবাৰ অলপ ডাঙৰ মাতেৰে এজন মানুহে ক'লে যে দুৱাৰখন খুলি দে, নহ'লে আমি দুৱাৰখন ভাঙি দিম। এই কথাটো শুনি মই তাৰ হাত দুখনত ধৰিলোঁ। হয়তো আমাৰ ভাগ্যই বেয়া আছিল, কাৰণ আমাৰ দুয়োৰে মোবাইলকেইটা আমাৰ হাততে নাছিল। মই মোৰ ৰুমৰ পৰা পলাই আহোঁতে মোৰ ফোনটো মোৰ ৰুমতে থৈ আহিছিলোঁ। আৰু ইফালে মুকুলে তাৰ ফোনটো ৰাতি হ'লে ৰুমৰ বাহিৰত থকা চাৰ্জিং বৰ্ডখনত চাৰ্জ দিবলৈ থৈ আহে, কাৰণ মুকুলৰ ৰুমত বৰ্ড এখন আছিল যদিও ফোনটো ৰখাৰ ঠাই নাছিল। গতিকে সি ৰাতি শোৱাৰ আগতে ফোনটো চাৰ্জিঙত থৈ আহে। মই ক'লোঁ তুমি বাহিৰলৈ নাযাবা। সি ক'লে সিহঁতে মোক কোনো ক্ষতি কৰিব নোৱাৰে, মোৰ হাতখন তুমি এৰি দিয়া। এই বুলি কৈ সি মোৰ হাতৰ পৰা হাতখন আঁতৰাই ল'লে। তাৰপিছত সি ৰুমৰ পৰা এডাল লাঠি উলিয়াই আনিলে। এইটো দেখি এতিয়া মই স্তম্ভিত হৈ ৰ'লোঁ। মই ক'লোঁ যে তুমি এইবোৰ কি কৰিবলৈ ওলাইছা? সি ক'লে যে ইমান ভয়াতুৰ পুৰুষ নহয় মই ভালদৰে জানো যে সিহঁতক কি কৰিব লাগে। তুমি মাথো ৰুমটোৰ পৰা ওলাই নাহিবা। তাৰপিছত মই ৰুমটোৰ দুৱাৰখন বন্ধ কৰি দিলোঁ। তাৰপিছত বাহিৰত তৰ্ক আৰু চিঞৰ বাখৰ শুনিবলৈ পালোঁ, যেন সিহঁতে নিজৰ মাজতে কাজিয়া কৰি আছে। মই বিচনাত বহি ভয়তে কঁপি আছিলোঁ। ভয়তে মোৰ অৱস্থাটো একেবাৰে বেয়া হৈ উঠিছিল। মোৰ এনে লাগিছিল যেন মোৰ উশাহটো বন্ধ হৈ পৰিছে। তাৰপিছত কি হ'ল মই ক'ব নোৱাৰা হৈ পৰিলোঁ। হয়তো ভয়ৰ বাবে মই অচেতন হৈ পৰিছিলোঁ। মোৰ চকু দুটা ৰাতিপুৱা চৰাইৰ মাততহে খোল খালে। মই তৎক্ষণাত উঠি বহিলোঁ। তাৰপিছত দেখিলোঁ যে মই মুকুলৰ বিচনাত শুই আছোঁ। মোৰ চুলিবোৰো সিঁচৰিত হৈ আছিল। মই এতিয়া অকলে তাৰ ৰুমত আছিলোঁ, গতিকে মই খৰধৰকৈ তাৰ ৰুমৰ পৰা ওলাই আহিলোঁ। তেতিয়া মই লক্ষ্য কৰিছিলোঁ মুকুলে চোফা এখনত বহি চিগাৰেট এটা খাই আছিল। তাৰ বাহু আৰু মূৰত বেণ্ডেজ আছিল। মই তাৰ ওচৰলৈ আহিলোঁ আৰু ক'লোঁ যে তুমি ইয়াতে কি কৰি আছা, আৰু সেই চোৰকেইটাৰ কি হ'ল? মুকুলে ক'লে যে সিহঁতক পুলিচে লৈ গ'ল, সিহঁত এতিয়া আৰক্ষীৰ জিম্মাত আছে। মই ক'লোঁ তোমাৰ বাহুত কি হৈছিল? তেতিয়া সি ক'লে যে যুঁজৰ সময়ত সিহঁতে মোক আঘাত কৰিছিল, সেইবাবে মই এতিয়া হস্পিটেলত বেণ্ডেজ কৰি আহিলোঁ। তুমি হয়তো বেহুচ হৈ আছিলা, সেইকাৰণে তুমি এই বিষয়ে একো গম পোৱা নাছিলা। কিন্তু এতিয়া একেবাৰে চিন্তা নকৰিবা, সকলো ঠিকে আছে। সি মোৰ ফালে নোচোৱাকৈ কথাবিলাক এতিয়া কৈ আছিল। ময়ো ভগৱানক এতিয়া ধন্যবাদ দিলোঁ যে মুকুলৰ একো নহ'ল। সেইদিনাৰ পিছত মই বহুত ভয় খাবলৈ ধৰিলোঁ। মুকুলো বহুত মৌন হৈ থাকিবলৈ ধৰিলে। এতিয়া সি মোৰ লগত ধেমালি কৰা আৰু আগৰ দৰে দুষ্টামিৰ কথাত হাঁহি থকাটো সম্পূৰ্ণ বন্ধ কৰি দিছিল। তাৰপিছত এমাহ পাৰ হৈ গ'ল আৰু মোৰো গাটো বহুত অসুস্থ হ'বলৈ ধৰিলে। এনেকৈ এদিন মোৰ ইমানেই মূৰ ঘূৰোৱা হ'ল যে মই বাগৰি পৰিবলৈ লওঁতে মুকুলে মোক জোৰেৰে সাৱটি ধৰিছিল। সি মোক চোফাত বহিবলৈ দিলে আৰু ক'লে যে তুমি একেবাৰে নিজৰ যত্ন নলোৱা। চোৱা তুমি কিমান হেতা হৈ পৰিছা, হয়তো দুৰ্বলতাৰ বাবেই তোমাৰ মূৰ ঘূৰোৱা হৈছে। তাৰপিছত মুকুলে মোক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল, কিন্তু মই অকলে ডাক্তৰৰ ৰুমলৈ গৈছিলোঁ। ডক্তৰে তেতিয়া কিছুমান টেষ্ট লিখি দিলে। তাৰ ৰিপৰ্টটোও লগে লগে আহিল। ডাক্তৰে ক'লে যে তুমি গৰ্ভৱতী। এইটো কথা শুনি মোৰ জিৰটো ওলাই গ'ল, কাৰণ মোৰ স্বামী যোৱা 3 মাহ ধৰি মোৰ লগতেই নাছিল। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো আছিল যে মোৰ স্বামী আজিলৈকে মোক স্পৰ্শই কৰা নাছিল। তাৰ মানে ইয়াৰ অৰ্থ হ'ল যে মুকুলে মোক চুইছিল, কিন্তু কেতিয়া আৰু কেনেকৈ মই একো মনত পেলাব পৰা নাছিলোঁ। মোৰ মনটো একেবাৰে সম্পূৰ্ণ শূন্য হৈ পৰিল। মই এইটো ভাবি ভাবি চিন্তিত হৈ পৰিছিলোঁ যে সি মোৰ লগত এইবোৰ কেতিয়া কৰিলে। কাৰণটো হ'ল মই কোনো মাদক দ্ৰব্য খোৱাও নাছিলোঁ আৰু মোক কোনোৱে খোৱাও নাছিল। তেনেহ'লে এনেকুৱা এটা অৱস্থাত মই গৰ্ভৱতী হ'লোঁ কেনেকৈ? এতিয়া মোৰ মনত পৰিবলৈ ধৰিলে যিদিনা আমাৰ ঘৰত চোৰ সোমাইছিল। মই ভয়তে অচেতন হৈ পৰিছিলোঁ আৰু তাৰপিছত মুকুলৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। সি নিমাত হৈ থাকিবলৈ আৰম্ভ কৰিছিল। তাৰমানে সেইদিনা ৰাতি মুকুলে মোৰ লগত, এইবিলাক চিন্তাই মোৰ মন মগজু এতিয়া হেৰুৱাই পেলাইছিল। মই এতিয়া ভাবিছিলোঁ যে সি মোৰ অচেতনতাৰ সুবিধা লৈছিল। সেইটো তেনে এটা সময়ত যেতিয়া মোক তাৰ সহায়ৰ প্ৰয়োজন হৈছিল। মই মোৰ চকুলো মচি এতিয়া ডাক্তৰৰ ৰুমৰ পৰা ওলাই আহিলোঁ। সি মোক দেখি মোৰ ফালে আহি সুধিলে যে কি হ'ল, ডাক্তৰে কি ক'লে? মই তাক একো নক'লোঁ।
মনতে ভাবিলোঁ যে ঘৰলৈ গৈ মই তাক সুধিম যে সি মোৰ লগত কিয় এনেকুৱা কৰিলে। মই তাৰ ককায়েকৰ পত্নী আছিলোঁ। সি মোৰ লগত এইবোৰ কৰিবলৈ লাজ পাব লাগিছিল। কিন্তু ঘৰলৈ আহি মোৰ জিঅটো ওলাই গ'ল। দীপকে মোৰ সন্মুখত থিয় হৈ হাঁহি হাঁহি ক'লে যে কেনে লাগিল মোৰ ছাৰপ্ৰাইজটো। দীপকক দেখি মই এতিয়া স্তম্ভিত হৈ পৰিলোঁ। কিন্তু দীপকক দেখাৰ লগে লগে মুকুল বহুত চিন্তিত হৈ পৰিছিল। মই দীপকৰ ওচৰলৈ গৈ এতিয়া কান্দিবলৈ ধৰিলোঁ। সেইটো সময়ত মই ইমানেই দুখী আৰু ভিতৰি ভাঙি গৈছিলোঁ যে মই কি কৰিম কি নকৰিম একো বুজিব পৰা নাছিলোঁ। মই তেওঁক কেনেকৈ ক'ম যে তেওঁৰ ভাইকে মোক ধ্বংস কৰি পেলাইছে। মই তাৰ ওচৰলৈ কঠিন সময়ত এই কাৰণেই গৈছিলোঁ যে সি মোক আশ্ৰয় দিব, কিন্তু মই নাজানিছিলোঁ যে সি মোক ধ্বংস কৰি পেলাব। দীপকে মোক ক'লে যে মই আহিছোঁ বুলি জানি তুমি সুখী হোৱাহে উচিত আছিল, কিন্তু তুমি এতিয়া কিয় কান্দিছা। কিন্তু পিছ মুহূৰ্তত যি হ'ল সেয়া দেখি মোৰ চকু কপালত উঠিল। কাৰণ কিছু সময়ৰ পাছত মুকুল দীপকৰ ওচৰলৈ গ'ল আৰু তাৰপিছত সি যি কৰিলে সেইবোৰ দেখি মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ। সি মোক বাহুত ধৰি দীপকৰ ওচৰৰ পৰা টানি আনিলে। এইটো দেখি দীপকেও আচৰিত হৈ পৰিল। সি তেতিয়া মোক ক'লে যে তাৰ পৰা তুমি দূৰত থাকা। তাৰ কথা কোৱা শৈলী অতি কঠোৰ আছিল। দীপকে খঙেৰে ক'লে যে এইবোৰ কি অভদ্ৰামী। তাৰপিছত মুকুলে যি কথা ক'লে সেই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি খহি যোৱা যেন অনুভৱ হ'ল। সি ক'লে যে দাদা তই ভালকৈ জান যে মই কি কৰি আছোঁ। তাই মোৰ পত্নী, তোৰ নহয়, আৰু এই কথাটো তই আজি পাহৰি নাযাবি। গতিকে তই মোৰ পত্নীৰ পৰা আঁতৰি থাক, তাই ওচৰ চাপিবলৈ চেষ্টা নকৰিবি। মুকুলৰ মুখৰ পৰা এই কথা শুনি এবাৰ মই দীপক আৰু আনবাৰ মুকুলৰ মুখলৈ চাইছিলোঁ। মুকুলৰ মুখৰ পৰা এই কথা শুনি মই ভাবিলোঁ যে এতিয়া দীপকে হয়তো তাক ডিঙি চেপি ধৰিব, কিন্তু দীপকে তাক একোৱেই কোৱা নাছিল। বৰঞ্চ দীপকৰ মুখখনত মই হতাশাহে দেখিবলৈ পাইছিলোঁ। মুকুলে তেতিয়া ক'বলৈ ধৰিলে, মনত আছেনে তোৰ, যেতিয়া বিয়াৰ মণ্ডপত নীতি নিয়মসমূহ হৈ আছিল সেইটো সময়ত দৰাৰ সাজত তোৰ ঠাইত মইহে আছিলোঁ। বামুণে বিয়াৰ বাবে যিবোৰ মন্ত্ৰ আৰু নীতি নিয়ম কৰিছিল সেইবোৰ মোৰ আৰু চুমিৰ বাবেহে আছিল। সেই সময়ত চুমিৰ হাত মোৰ হাতত আছিল, তোৰ হাতত নাছিল। তইতো চুমিক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিলি। এইটো সঁচা যে মই এই সকলোবোৰ তোৰ অনুৰোধত কৰিছিলোঁ, কাৰণ তই চুমিক পচন্দ কৰা নাছিলি। তই বিদেশলৈ যাব বিচাৰিছিলি কাৰণ তই বিদেশৰ ছোৱালী এজনীক ভাল পাইছিলি আৰু তাইক বিয়া কৰাবলৈ বিচাৰিছিলি। সেইজনী ছোৱালীৰ কাৰণে তই দেশ এৰি গুচি গৈছিলি। তই মোক কৈছিলি যে মুকুল তই চুমিক বিয়া কৰাবি, কাৰণ মই আৰু এইখন ঘৰলৈ কেতিয়াও উভতি নাহোঁ। বিয়াৰ পিছত কেইবছৰমান পাৰ হোৱাৰ লগে লগে তই চুমিক বিবাহ বিচ্ছেদ কৰিবি। এতিয়া তই মোক ক যে তই কিয় ঘূৰি আহিলি। তইতো বিদেশী ছোৱালী এজনীক ভাল পাইছিলি আৰু তই তাইক বিয়া কৰাবলৈ ওলাইছিলি। তেনেহ'লে তই অকলে কিয় উভতি আহিছ? তই তাইক বিয়া নকৰালি নেকি? তেতিয়া দীপকে ক'লে যে সেই ছোৱালীজনীয়ে মোক ঠগিলে, সেইবাবে মই ঘূৰি আহিছোঁ। গতিকে এতিয়া তই চুমিক বিবাহ বিচ্ছেদ দে আৰু মই তাইক বিয়া কৰাম। এইবিলাক কথা শুনি মোৰ এনেকুৱা লাগিছিল যেন মই এটা খেলি থকা পুতলাহে। মই তেতিয়া ক'লোঁ যে মোক নোকোৱাকৈ তোমালোক দুয়ো ভাইক ককাইকে মোৰ লগত কি খেল খেলি আছা। এজনে সমাজৰ সন্মুখত মোক বিয়া কৰায়, কাৰণ তাৰ মাকে মোক সমাজৰ আগত সৰু হৈ থাকোঁতে বোৱাৰী কৰি থৈছিল, আৰু তাৰপিছত মোক স্পৰ্শ নকৰাকৈ ৰৈ থাকিবলৈ কৈ অন্য এখন দেশলৈ গুচি যায়। তাৰপিছত অন্য এজন ব্যক্তিয়ে আহি মোৰ লগত সময় কটায়, মোক নোকোৱাকৈ মোৰ লগত অবৈধ সম্পৰ্ক কৰে। মই এইটো যন্ত্ৰণাত ভুগি আছিলোঁ যে মই মোৰ দেউৰৰ কামনাৰ চিন শৰীৰত লৈ হস্পিটেলৰ পৰা ঘূৰি আহিছোঁ, কিন্তু মই নাজানিছিলোঁ যে মোৰ লগত তোমালোকে কি ঘৃণনীয় খেল খেলি আছা। এই কথাবিলাক শুনি মুকুল আৰু দীপক দুয়োজনে থতমত খাই গৈছিল। মই এতিয়া শুকাই কান্দিবলৈ ধৰিলোঁ। পাৰ্চৰ পৰা ৰিপৰ্টটো উলিয়াই দুয়োকে দেখুৱাইছিলোঁ। দীপকে ক'লে, এইবোৰ তই কি কৰিলি? তোৰ অকণো লাজ নালাগিলনে? মুকুলে ক'লে যে তাই মোৰ পত্নী, সেইবাবে মই কৰা কোনো কামৰ বাবে মই লাজ নকৰোঁ। এইটো বেলেগ কথা যে যেতিয়া মই চুমিক বিয়া কৰাইছিলোঁ তেতিয়া তাইৰ প্ৰতি মোৰ প্ৰেম নাছিল, কিন্তু এতিয়া মই তাইক ভাল পাওঁ আৰু তাইৰ অবিহনে মই জীয়াই থকা কথাটো ভাবিবলৈ নোৱাৰোঁ। এই কথাখিনি কৈ সি মোৰ হাতত ধৰি মোক ঘৰৰ পৰা উলিয়াই আনিলে। মই তাক ক'লোঁ যে মোৰ হাতখন এৰি দিয়া, মই তোমাৰ লগতো থাকিবলৈ নিবিচাৰোঁ। তুমিও মোক প্ৰতাৰণা কৰি বিয়া কৰাইছিলা। কিন্তু মুকুলে মোৰ একো কথাই নুশুনিলে আৰু মোক গাঁৱলৈ বুলি লৈ আহিল। তাৰপিছত ঘৰত সকলোকে সত্য কথাটো ক'লে। সঁচা কথা জানি সকলোৱে আচৰিত হ'ল। দীপকৰ লগত মাকে কথা পতা বন্ধ কৰি দিলে। সি গাঁৱলৈ আৰু উভতি নাহিল, বিদেশলৈ গুচি গ'ল। গাঁৱত মুকুলে এতিয়া মোৰ বহুত যত্ন লৈছিল, কিন্তু মই তাক কেতিয়াও ভাল ব্যৱহাৰ কৰা নাছিলোঁ। সি মোৰ কোনো কথাতে বেয়া পোৱা নাছিল। সি মোৰ যত্ন ল'বলৈ এৰি দিয়া নাছিল। কিন্তু 6 মাহৰ পিছত মই এটা মৃত সন্তানৰ জন্ম দিলোঁ। সন্তানটো অকালতে জন্ম হ'ল, সেইকাৰণে সি মৰি থাকিছিল। চহৰৰ পৰা গাঁৱলৈ অহাৰ পিছত মই বহুতো চিন্তিত হৈ থাকিছিলোঁ। ভালকৈ খোৱা বোৱাও কৰা নাছিলোঁ আৰু সদায় হতাশাত ভুগিছিলোঁ। সম্ভৱতঃ এই কাৰণেই চাগে মই সময়তকৈ আগতে সন্তানটো জন্ম দিলোঁ। যেতিয়া মোৰ অৱস্থা অধিক বেয়া হ'বলৈ ধৰিলে
তেতিয়া মুকুলে মোক চহৰৰ অন্য এখন হস্পিটেললৈ লৈ আহিল। যেতিয়া মোৰ স্বাস্থ্যৰ অলপ উন্নতি হ'ল তেতিয়া মুকুলে মোৰ সন্মুখত এটা DNA ৰিপৰ্ট ৰাখিলে, য'ত এই শিশুটি তাৰ নহয় বুলি প্ৰমাণিত হ'ল। সি ক'লে যে যি নিশা সেই চোৰকেইটা আমাৰ ৰুমলৈ আহিছিল তেতিয়া সিহঁতে মোৰ বাহুত আৰু মোৰ মূৰত আঘাত কৰিছিল আৰু মই তেতিয়া অচেতন হৈ পৰিছিলোঁ। ইয়াৰ পিছত কি হ'ল মই নাজানো, কিন্তু যেতিয়া মোৰ চেতনা ঘূৰি আহিল দুয়োজনে ঘৰৰ পৰা পলাই গৈছিল। এইটো সময়ত ৰুমটোৰ দুৱাৰখন ভাঙি আছিল আৰু যেতিয়া মই ৰুমটোলৈ আহিছিলোঁ তেতিয়া তোমাৰ অৱস্থাটো দেখি মই বুজিলোঁ যে সিহঁতে তোমাৰ লগত এইবোৰ কৰিছে। তুমি বিচনাত বহুত বেয়া অৱস্থাত পৰি আছিলা। মই তোমাৰ কাপোৰবিলাক ঠিক কৰি থৈছিলোঁ। যেতিয়া মই তোমাৰ ৰিপৰ্ট দেখিলোঁ তেতিয়া মই এইটোৱেই সঠিক বুলি ভাবিলোঁ যে মই তোমাক এতিয়া আপোন কৰি লোৱা উচিত হ'ব, কাৰণ ইয়াত তোমাৰ কোনো দুখ নাছিল। এইটো এটা দুৰ্ঘটনা আছিল। তাৰ কথা শুনি মই এতিয়া কান্দিবলৈ ধৰিলোঁ। মনতে ভগৱানক ধন্যবাদ দিলোঁ যে ভগৱানে মোক ইমান ভাল এজন স্বামী দিছিল মুকুলৰ ৰূপত। মোৰ চকুৰ পৰা চকুলো ওলাই অহা দেখি মুকুলে মোৰ ওচৰলৈ আহিছিল আৰু সি মোৰ চকুলো মচি দিছিল। মই এতিয়া কান্দি কান্দি মুকুলক ক'লোঁ যে মুকুল মোক ক্ষমা কৰি দিবা। মই তোমাক বহুত নিচ মানুহ বুলি ভাবিছিলোঁ, কিন্তু তোমাৰ দৰে মহানতা মই কেতিয়াও কাৰোৰে মাজত দেখা পোৱা নাই। মোৰ কাৰণে আজিলৈকে তুমি বহুত আঘাত পাইছা, মোক ক্ষমা কৰি দিয়া তুমি। মুকুলে ক'লে যে মই কেতিয়াও তোমাৰ বিষয়ে একো বেয়া ভবাই নাছিলোঁ। মই জানিছিলোঁ যে তুমি মোৰ লগত ভাল আচৰণ নকৰা। তোমাৰ লগত যিটো হৈছে কোনো ছোৱালীয়ে সহ্য কৰিব নোৱাৰিলেহেঁতেন। তাৰ কথা শুনি মই শান্তিৰে চকু মুদিলোঁ। হৃদয়ত মুকুলৰ প্ৰতি বহুত মৰম জাগি উঠিছিল মোৰ। ঘৰলৈ অহাৰ পিছত মুকুলে মোৰ বহুত যত্ন লৈছিল। লাহে লাহে মোৰ এতিয়া স্বাস্থ্য ভাল হৈ আহিছিল আৰু এনেকৈ তাৰপিছত মই আনন্দ মনেৰে মুকুলক নিজৰ স্বামী হিচাপে গ্ৰহণ কৰিলোঁ। মই মুকুলৰ সংগত এতিয়া বহুত সুখী আৰু সুখী এটা জীৱন কটাই আছোঁ মই। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।